প্ৰিয় বন্ধু মানৱীসকল, নিশ্চয় আপোনালোক ভালে আছে। ভক্তি দৰ্শন অসম চেনেলৰ নতুন ভিডিঅ' এটা মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ ঘৰত সঘনাই বেমাৰ আজাৰ হয় নেকি? আপোনালোকৰ পৰিয়ালত কোনো সদস্যৰ দীৰ্ঘদিন ধৰি বেমাৰত পৰি আছে নেকি? ইয়াৰ কাৰণ কি হ'ব পাৰে? ইয়াৰ বিষয়ে বাস্তুশাস্ত্ৰত কি কয়, জ্যোতিষে কি কয়? এইসমূহ সমস্যাৰ সম্পূৰ্ণ 100% সমাধানৰ মাজেৰে আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁচোন আহক। যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মাজে মাজে এজন ব্যক্তিৰ বেমাৰ হোৱাটো স্বাভাৱিক। সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া এবাৰ বেমাৰ ঘৰত সোমালে ওলাই যোৱাৰ নাম নলয়। এটা ৰোগ ভাল হোৱাৰ পাছতেই অন্য এটা ৰোগে দেখা দিয়ে। কেৱল এয়াই নহয়, পৰিয়ালৰ সকলো সদস্যই ইজনৰ পিছত সিজনকৈ অসুস্থ হৈ থাকে। এনে ক্ষেত্ৰত বেছিভাগ মানুহে কয় যে এজন ভাল চিকিৎসকৰ ওচৰলৈ যাব লাগে, যিয়ে সম্পূৰ্ণ পৰীক্ষা কৰি ৰোগৰ চিকিৎসা কৰিব পাৰে। একে সময়তে বাস্তুশাস্ত্ৰই কয় যে আপোনাৰ ঘৰৰ বাস্তুদোষো পৰিয়ালৰ সদস্যৰ অসুস্থতাৰ বাবে দায়ী হ'ব পাৰে। সেয়ে সময়মতে ইয়াৰ যত্ন লোৱা উচিত। যদি আপোনাৰ পৰিয়ালৰ লগতো এনে কিছুমান সমস্যা চলি আছে, তেন্তে আজি আমি ইয়াৰ সৈতে মোকাবিলা কৰাৰ 5টা নিশ্চিত উপায়ৰ বিষয়ে ক'ম। প্ৰথমতে, খুঁটা বা ডাঙৰ গছ আঁতৰাই পেলাওক। যদি আপোনাৰ ঘৰৰ সন্মুখত এটা স্তম্ভ বা ডাঙৰ গছ আছে, তেন্তে সেয়া আপোনাৰ ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহত বাধা হৈ আছে। এনে অৱস্থাত সময়মতে এইবোৰ আঁতৰোৱাই ভাল। যদি আপুনি এইটো কৰিব নোৱাৰে, তেন্তে সেই গছ বা খুঁটাবোৰৰ সন্মুখত এখন আইনা লগাই দিয়ক। এনে কৰিলে ঘৰৰ বাস্তু দোষবোৰ দূৰ হয় বুলি বিশ্বাস কৰা হয়। ইয়াৰ লগতে ঘৰৰ মূল গেটত হালধিৰে স্বস্তিকা বনাবলৈ আৰম্ভ কৰক। দ্বিতীয়তে, হনুমানৰ ছবি লগাওক। বাস্তুশাস্ত্ৰৰ মতে ভগৱান হনুমানক সকলো বাধা দূৰ কৰা দেৱতা বুলি গণ্য কৰা হয়। হনুমানৰ শক্তি আৰু উজ্জ্বলতাৰ সন্মুখত নেতিবাচক শক্তিবোৰ দুৰ্বল হৈ পৰে আৰু ঘৰৰ কাৰো ক্ষতি কৰিব নোৱাৰে। গতিকে পৰিয়ালৰ লোকক অসুস্থতাৰ পৰা ৰক্ষা কৰিবলৈ ঘৰৰ মূল কোঠাত হনুমানৰ এখন সুন্দৰ ছবি স্থাপন কৰিব লাগে। ইয়াৰ প্ৰভাৱ অতি সোনকালে দেখিব। তৃতীয়তে, মূল গেটৰ ওচৰত গাঁত নাৰাখিব। বহু সময়ত বিভিন্ন কাৰণত ঘৰৰ মূল গেটৰ ওচৰত এটা গাঁত থাকে আৰু আমি সেই গাঁতটোৰ প্ৰতি গুৰুত্ব নিদিওঁ। এই গাঁতটোৱে আচলতে আপোনাৰ জীৱনত বাধা হিচাপে কাম কৰে। গতিকে অতি সোনকালে এনে গাঁতত মাটি ভৰাই বন্ধ কৰি দিব লাগে। এনে নকৰিলে পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক আৰু মানসিক সমস্যাৰ সৃষ্টি হয়। চতুৰ্থতে, শোৱা কোঠাৰ পৰা ভগৱানৰ ছবিখন আঁতৰাই পেলাওক। বহুতে নিজৰ শোৱা কোঠা সজাবলৈ ঈশ্বৰৰ ছবি ব্যৱহাৰ কৰে। বাস্তুশাস্ত্ৰৰ মতে এনে কৰাটো একেবাৰে ভুল আৰু হিন্দু শাস্ত্ৰৰ বিৰোধী। ঈশ্বৰৰ ছবিবোৰ হৈছে পূজা আৰু বিশ্বাস জগাই তোলাৰ বিষয়। সেয়েহে এই ছবি কেতিয়াও শোৱনি কোঠাত ৰাখিব নালাগে। যদি এনে এখন ছবি ইতিমধ্যে আপোনাৰ শোৱা কোঠাত আছে, তেন্তে তৎক্ষণাত আঁতৰাই পেলাওক। পঞ্চমতে, ঘৰৰ মাজত বেছি বস্তু নাৰাখিব। যিকোনো ঘৰৰ মাজৰ অংশটোত প্ৰায় খোলা থাকে, কিন্তু মানুহে আটাইতকৈ বেছি বস্তু একেটা মুকলি ঠাইতে ৰাখিবলৈ ভাল পায়। বাস্তুশাস্ত্ৰ মতে ঘৰৰ মাজভাগত ধনাত্মক শক্তি কাম কৰে। এনে অৱস্থাত আমি যদি তাত বস্তু দম কৰি ৰাখোঁ, তেন্তে সেই শক্তি আৰু কমি যায়। যদি আপুনি সামগ্ৰীবোৰ ঘৰৰ মাজত ৰাখিছে, তেন্তে তৎক্ষণাত আঁতৰাই পেলাওক, যাতে ধনাত্মক শক্তিৰ প্ৰবাহ গোটেই ঘৰটোতে থাকে। প্ৰিয় বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে কমেণ্টৰ যোগেদি জনাবলৈ নাপাহৰিব। এনেকুৱা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।